নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান বেসিক কোৱেশ্চন চাম লগতে কিছুমান এডভান্স লেভেলৰ অলপ কিছুমান টান ধৰণৰ কোৱেশ্চনো তোমালোকক শিকাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু গোটেইকেইটা কোৱেশ্চন ভালদৰে মনোযোগেৰে চাই যাবা আৰু যেহেতু তোমালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে ডেটটো গম পাইছে তো মাজত মাত্ৰ এটা এক মাহ সময় আছে এই এক মাহত তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকা ঠিক আছে কাৰণ তোমালোকৰ সিটটো বহুত কম হয় আৰু সেই কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিলেহে তোমালোকে সিট পোৱাৰ আশাটো থাকিব তো যিমান পাৰা কষ্ট কৰা এইকেদিন আৰু যদিহে তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে সায়েন্স ম্যাথছ আৰু ইংলিছৰ ইম্পৰ্টেন্ট পিডিএফ কিনি যদি লাগে তেতিয়াহলে তোমালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিবা যে জিএনএমৰ এন্ট্ৰেন্সৰ পিডিএফ কিনি লাগে সো আমি কেৱল 49 টকাত তোমালোকক গোটেইখিনি পিডিএফ দি দিম তো যদি প্ৰয়োজন হয় এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিবা খুবই ইম্পৰ্টেন্ট নোটছ হয় তোমালোকে ভালদৰে তাৰ পৰা পঢ়ি থাকিব পাৰিবা সো এতিয়া আমি কোৱেশ্চনখিনি চাও প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা ঠিক আছে প্ৰথম কোৱেশ্চনটো এটো কি কৈছে চোৱা স্বাভাৱিক সংখ্যা হৈছে ঠিক আছে দ্যাট ন্যাচাৰাল নাম্বাৰস আৰ তো ইয়াতে চাৰিটা অপচন দেখিছা এইকেইটাৰ ভিতৰত কোনটো স্বাভাৱিক সংখ্যাৰ শ্ৰেণী হয় আমাক সুধিছে ঠিক আছে কোনটো স্বাভাৱিক সংখ্যাৰ শ্ৰেণী হ'ব অপচন এ টো হ'ব বি টো হ'ব সি টো হ'ব নে ডি টো হ'ব সো ভালদৰে তোমালোকে লক্ষ্য কৰা স্বাভাৱিক সংখ্যাবিলাক কোনবিলাক হয় আমি জানো স্বাভাৱিক সংখ্যা কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা 1 2 3 4 এনেকে বাহি গৈ থাকে আৰু এটো স্বাভাৱিক সংখ্যা কোনোদিনও শেষ নহয়গে মানে স্বাভাৱিক সংখ্যা অসংখ্য আছে সো আমাৰ এটো কোনটো অপচন আছে অপচন এ আছে তো ইয়াতে অপচন এ টো স্বাভাৱিক সংখ্যাৰ শ্ৰেণী হয় বুজি পাইছা সকলোৱে আৰু এটা কথা জনাও যে এটো হৈছে স্বাভাৱিক সংখ্যা যদিহে পূৰ্ণ সংখ্যা সুধিলেতেন তো হেতু মন ৰাখিবা যদিহে পূৰ্ণ সংখ্যা সুধে তেতিয়া পূৰ্ণ সংখ্যাটো শূন্যৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যাৰ শ্ৰেণীটো হ'ব এনেকুৱা 0 1 2 3 তাৰ পিছত ধৰা ডট দিয়া থাকিব বুজি পাইছা এটো হৈছে পূৰ্ণ সংখ্যাৰ শ্ৰেণী হল ক্লিয়াৰ হৈছে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা তো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি হয় the smallest even number that can be written with one digit এটা সো এটা অংকৰে লিখিব পৰা সংখ্যা কেইটা কি আছে এটা অংকৰে লিখিব পৰা সংখ্যা কেইটা হৈছে 0 ৰ পৰা 9 লৈকে মানে 0 1 2 3 4 5 6 7 8 আৰু 9 এইকেইটা হৈছে এটা অংকৰে লিখিব পৰা সংখ্যা হয়নে আমি অংক বুলি ক'ব পাৰো বা সংখ্যা বুলি ক'ব পাৰো এতিয়া সুধিছে যে আটাইতকৈ সৰু এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কোনটো হ'ব সো আমি যদি চাবল যাও 0 টো যুগ্ম নহয় 1 টো যুগ্ম নহয় 2 টো যুগ্ম হয় সো আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2 আমাৰ অপচন এ টো হ'ব ইয়াত শুদ্ধ উত্তৰ অপচন এ টো হ'ল শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছা ক্লিয়াৰ হৈছে চাগে এটা নেক্সট কোৱেশ্চনটো চোৱা নেক্সটটো কি দিছে এটা অংকৰ লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি হয় ঠিক আছে আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো দিছে the smallest odd number that can be written with one digit এটা সো এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি হ'ব সো এটো হ'ব আমাৰ 1 কিন্তু অপচন গিটাৰ ভিতৰত দেখোন 1 নাই সো ইয়াতে আমাৰ অপচনটো বনোৱা খেলিমেলি হৈছে মই এটো কাটি দিছো শূন্যটো কাটি দিছো ধৰা এটো 1 হ'ব ঠিক আছে মনত ৰাখি থবা অপচন ডি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো সুধিছে যেহেতু ঠিক আছে আটাইতকৈ এটো সৰু অযুগ্ম সংখ্যা সুধিছে যেটো 1 হ'ব বুজি পাইছা তাৰ পিছতে 3 আহে তাৰ পিছত 5 আহে তাৰ পিছত 7 আহে তাৰ পিছত 9 আহে অযুগ্মখিনি যদি আমি চাবলৈ যাওঁ 1 3 5 7 9 এইটা এটা অংকৰ আৰু যদি আটাইতকৈ ডাঙৰটো সুধিলেতেন তেতিয়া 9 হলতেন ঠিক আছে আটাইতকৈ ডাঙৰ যদি সুধিলেতেন তেতিয়া অপচন বি টো হলতেন ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা 1 ৰ পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে how many prime numbers are there from 1 to 100 এটা মৌলিক সংখ্যাবিলাক কি হয় অলপ মই তোমালোকক ভালকে কৈ দিছো চোৱা মৌলিক সংখ্যা হেবুৰে হয় যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে সেই সংখ্যাটো আৰু 1 ঠিক আছে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটাই থাকে সংখ্যাটো নিজে আৰু 1 যেনেকৈ আমাৰ প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 যদি আমি উৎপাদক উলিয়াবলৈ যাওঁ 1 আৰু 2 এ থাকে কাৰণ 2 ক 1 ৰে হৰণ কৰিব পাৰি আৰু 2 ৰে হৰণ কৰিব পাৰি তাৰ পিছৰটো হৈছে 3 চোৱা 3 ক 1 ৰে হৰণ কৰিব পাৰি আৰু 3 ৰে হৰণ কৰিব পাৰি তাৰ পিছত 4 টোক যদি চাবল যাওঁ 4 টোক 1 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি 4 ৰে হৰণ কৰিব পাৰি সো 4 টো মৌলিক সংখ্যা নহয় 2 হয় 3 হয় তেনেকে 1 ৰ পৰা 1 লৈকে কিমানটা মৌলিক সংখ্যা আছে সুধিছে তো এটো হ'বগে অপচন বি 25টা মৌলিক সংখ্যা আছে ঠিক আছে 1 ৰ পৰা 1 লৈকে মুঠ 25টা মৌলিক সংখ্যা আছে এতিয়া এইগিটা সোৱা মৌলিক সংখ্যা কিটা কি হয়
ঠিক আছে এইটা মই লিখি দিছো একৰ পৰা একলৈকে মৌলিক সংখ্যা কেইটা কি হয় 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 59 61 67 71 73 79 83 89 আৰু 97 এই টোটাল 25টা মৌলিক সংখ্যা আছে সকলোৰে ক্লিয়াৰ হৈছে বুজি পাইছা চাগে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ডেশ এভৰি ন্যাচাৰাল নাম্বাৰ ইজ এন হোল নাম্বাৰ এটা কি হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় নে নহয় নে হ'ব পাৰে নে নহ'ব পাৰে সো আমি স্বাভাৱিক সংখ্যা কিটা কি পাইছিলো স্বাভাৱিক সংখ্যা কিটা একিটা আছিল 1 2 3 4 পাইছিল নে ডট 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 বুজি পাইছা তাৰ পিছতে পূৰ্ণ সংখ্যাটো কি আছিল 0 1 2 3 এনেকে ডট 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 আছিল তো এতিয়া আমাক সুধিছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় নে নহয় সো সোৱাচোন প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত আছে নাই 1 2 3 4 একিটা পূৰ্ণ সংখ্যাটো থাকিব সো প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় আমাৰ অপচন এটো ইয়াতে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা চাগে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু ইয়াতে যদি উল্টাকে দিলেহেঁতেন যে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয় জানো তেতিয়া নহয় আকৌ তেতিয়া নহয়তো দিলোহেঁতেন কাৰণ প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কাৰণ শূন্যটো চোৱা এটা পূৰ্ণ সংখ্যা হয় শূন্যটো এটা কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু ই স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা ক্লিয়াৰ হৈছে তো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় দ্য সাম অফ ইভেন নাম্বাৰছ ইজ অলৱেজ যিমানবোৰ যুগ্ম সংখ্যা আছে হিহঁতক যদি দুটা যুগ্ম সংখ্যাক যদি যোগ কৰি দিয়া তেতিয়া হিহঁতৰ যোগফলটো কি হ'ব দুটা বা তিনটা বা চাৰিটা যিমানে যোগ কৰা তো মই তোমালোক প্ৰথমতে কৰি দেখাইছো তাৰ পিছত ইয়াতে বুজি পাবা ধৰা এটা যুগ্ম সংখ্যা আছে 2 আৰু এটা যুগ্ম সংখ্যা আছে 4 2 আৰু 4 যোগ কৰাচোন কি হ'ব 6 হ'ব তাৰ পিছতে ধৰা এটা আছে 4 আৰু এটা আছে 8 4 8 যোগ কৰিলে কিমান হয় 14 হয় এটা আছে 10 এটা আছে ধৰা 20 10 আৰু 20 যোগ কৰাচোন কিমান হ'ব 30 হ'ব এতিয়া গুটে কিটা চোৱাচোন 6 14 30 তুমি যিমানে যুগ্ম সংখ্যা যোগ নকৰা কিয় তিনটা যোগ কৰিছো ধৰা 2 4 আৰু 8 এতিয়া 8 2 10 4 14 হলে যিমানে যি যোগ কৰাকে সদায় এই যুগ্ম সংখ্যা এটাই ওলাবগে 6 14 30 14 সোৱা বাকি সববিলাক কি ওলাবগে যুগ্ম ওলাবগে সো যুগ্ম সংখ্যাবিলাকৰ যোগফল সদায় কি হয় যুগ্ম সংখ্যাই হয় অপচন এটো হ'বগে আমাৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে বুজি পাইছা চাগে সকলোৱে সো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট দিছে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফলটো সদায় বিভাজ্য হয় কিহেৰে মানে দা প্ৰডাক্ট অফ টু কনজুগেটিভ ইন্টিজাৰ্স ইজ অলৱেজ ডিভিজিবল বাই এটা প্ৰথম কথা হল তোমালোকে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ কথা যে দিছে হেতু কি বুজি পাইছানে ক্ৰমিক অখণ্ড সংখ্যা বুলি কলে বুজি পাইছানে সো এটো কি চোৱা ক্ৰমিক অখণ্ড সংখ্যা মানে ধৰা 1 যদি থাকে 1 ৰ পিছত 2 2 পিছত হলে 3 3 পিছত 4 এনেকে মাইনাসটো থাকিব পাৰে যেহেতু অখণ্ড সংখ্যা দিছে -1 হলে তাৰ পিছত -2 হ'ব -3 হ'ব এনেকুৱা ধৰণে হল এতিয়া এই দুটা সংখ্যা যদি আমি এনেকুৱা পূৰণ কৰি দিও ধৰা আমি 1 আৰু 2 এ পূৰণ কৰিছো তেতিয়া কি পাও 2 পাও ধৰা আমি 5 আৰু 6 এ পূৰণ কৰিছো 5 6 গুণ 30 ওলাব মানে ধৰা 3 and 4 এ পূৰণ কৰিছো ক্ৰমিক হ'ব লাগিব 3 4 গুণ 12 ওলাইছে এতিয়া সুধিছে যে এটো কিহেৰে বিভাজ্য হয় 2 এৰে হয় 5 এৰে হয় 3 এৰে হয় নে 7 এৰে হ'ব সো এটা যদি ভালকে চোৱা দেখিবা 2 30 12 গুটে কিটাকে 2 এৰে হৰণ যায় এটুকু 2 এৰে হৰণ যায় এটুকু 2 এৰে হৰণ যায় এটুকু 2 এৰে হৰণ যায় সো গুটে সংখ্যাবিলাকক 2 এৰে হৰণ যায় তো আমাৰ অপচন ইয়াতে এটো কাৰেক্ট আনসাৰ হ'ব যে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ যদি আমি পূৰণফলটো চাও হেতু সদায় 2 এৰে হৰণ যায় 2 এৰে বিভাজ্য হয় সকলো ক্লিয়াৰ হৈছে তো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফলটো সদায় কিহেৰে বিভাজ্য হয় এটা যদি আমি তিনিটা ক্ৰমিক অখণ্ড সংখ্যা লওঁ product of three consecutive integers is always divisible by এটা তিনটা ক্ৰমিক অখণ্ড সংখ্যা চোৱাচোন ধৰা প্ৰথমতে আমি 1 * 2 * 3 এ কৰিছো এতিয়া 2 গুণ 2 এ 3 2 3 গুণ 6 6 ওলালে তাৰ পিছত ধৰা 2 * 3 * 4 এ কৰোছোন 2 3 গুণ 6 6 4 গুণ 24 তাৰ পিছত 3 * 4 * 5 যদি কৰো 3 4 গুণ 12 5 12 60 60 ওলাইছে তো গুটে সংখ্যাবিলাক চোৱাচোন 6 এৰ গুণিতক হয় মানে 6 এৰে বিভাজ্য হয় গুটে কিটাকে কি হয় 6 এৰে বিভাজ্য হয় সো আমাৰ কোনটো অপচন শুদ্ধ হ'ব সো অপচন বি টো হবে ইয়াতে শুদ্ধ উত্তৰ তুমি তিনটা ক্ৰমিক অখণ্ড সংখ্যা লোৱা যি কোনো তিনটা ক্ৰমিক অখণ্ড সংখ্যা ল'ব পাৰা সাপোজ আমি 5 6 আৰু 7 লৈছো মানে 5 6 আৰু 7 লৈছো 5 6 গুণ 30 30 7 গুণ হ'বগে 430 7 হয়নে 210 এটা 210 টোক 6 এৰে হৰণ যায় না যায় চেক কৰো 210 টোক 6 এৰে হৰণ যায় না যায় 6 3 গুণ হ'ব 18 নামিলে 3 30 6 5 গুণ 30 বলনে 6 গুণিত হয় মানে 6 এৰে বিভাজ্য হবই
বুজি পাইছা সকলো এতিয়া কিন্তু তিনটা ক্ৰমিক অখণ্ড সংখ্যা হ'ব লাগিব তো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা এটা অংকযুক্ত মৌলিক সংখ্যাটো কি হয় 1 ডিজিট প্ৰাইম নাম্বাৰ ইজ ঠিক আছে এটা অংকযুক্ত মৌলিক সংখ্যা কিমান নহয় কোনটো হোদা নাই কেইটা আছে হদিছে অপচন কেইটা তেনেকৈ আছে ন 4টা 2টা এটা 5টা সো এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা আছে আমি মৌলিক সংখ্যা কেইটা তোমালোকক দিছিলো কিন্তু অলপ আগতে হয়নে মৌলিক সংখ্যা কেইটা লিখাই দিছিলো কি কি আছিল প্ৰথমটো আছিল 2 তাৰ পিছত আছিল 3 তাৰ পিছত 5 তাৰ পিছতে 7 তাৰ পৰা 11 তাৰ পিছতে 13 এনেকৈ আছিল হয়নে তোমালোকে এখিনি লিখি লৈছিলা লিখি লবা সো ইয়াতে হদিছে আমাক এটা অংকযুক্ত মৌলিক সংখ্যা সো এটা অংকযুক্ত এই হাতলৈকে আছে হাতলৈকে কেইটা আছে চোৱাচোন 2 এটা 2টা 3টা 4টা আছে টোটাল কেইটা আছে 4টা তো অপচন এটো হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছা চাগে ক্লিয়াৰ হৈছে চাগে সকলো সো এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা আছে 4টা আছে নেক্সট কোৱেশ্চন টো লাগব হতিতিয়া নেক্সট তো চোৱা কি কৈছে প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব the smallest number divisible by the first 5 natural even number so প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যা চোৱা প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যা যদি আমি চাবল যাও প্ৰথমটো হৈছে 2 তাৰ পিছত 4 তাৰ পিছত 6 তাৰ পিছত 8 আৰু তাৰ পিছৰটো হৈছে 10 এটো হৈছে প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যা এতিয়া এই গিটাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো খুদিছে তো এই গুটেই গিটাৰে বিভাজ্য হ'ব পৰা সংখ্যাবিলাক হয় ইহঁতৰ এলসিএম কি উলিয়াব ইহঁতৰ এলসিএম মানে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক এটা 2 4 6 8 আৰু 10 এই গুটেই গিটাৰ যদি এলসিএম উলিয়াই দিও মানে লসাগু যদি উলিয়াই দিও মানে লসাগু যদি উলিয়াই দিও তেতিয়া আমি কি পাই যাম এই আমাৰ আনসাৰটো পাই যামগি এটা লসাগুটো কেনেকৈ উলিয়াই চোৱা একদম ছুটি নিয়মটো তোমালোকক কৰাই দিছো গুটেই গিটা সংখ্যাকে চাবা কিবা একেটা সংখ্যাৰে হৰণ যায় নেকি তো আমি দেখিছো যে গুটেই গিটা যেটো যুগ্ম হয় 2 এৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 হল ইতি আকো চাবা কিবা সংখ্যাৰে দুটাক বা তিনটাক কাটিব পাৰি নেকি সো 2 এৰে কাটিব পাৰিম 1 নামি আহিব 2 যাব এবাৰ 3 তলত নামি আহিব 4 যাব দুবাৰ আৰু 5 টো নামি আহিব এতিয়াতো আৰু সব কিবা সংখ্যাৰ হৰণ যাব নেকি 3 2 5 আছে এক গিটা বাদ দিয়া 3 2 আৰু 5 আছে এক কেলে বাদ দিলো কাৰণ একেৰে হৰণ কৰিলে বা পূৰণ কৰিলে কোনো তাৰ ভ্যালু নাথাকে সো আৰু তো একো হৰণ না যায় এতিয়া আমি কি পূৰণ কৰি দিম এই গিটা মই গুল দিয়া গিটা পূৰণ কৰি দিম তেতিয়া লসাগু ওলাব 2 2 3 2 আৰু 5 এক গিটা পূৰণ কৰিব পাৰা এক গিটা পূৰণ কৰিলে কলৈ নহয় একো আমাৰ ভ্যালু নাথাকে সো 2 2 গুণ 4 4 গুণ 4 আকৌ 4 গুণ 4 4 3 গুণ 12 2 12 24 24 আৰু 5 পূৰণ কৰিলে আমাৰ আনসাৰটো ওলাব 24 5 24 5 পূৰণ কৰিলে কি হ'ব 4 5 গুণ 20 শূন্য কৰিলে 2 5 গুণ 10 11 12 120 তো আমাৰ আনসাৰটো কিমান ওলালে 120 অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা ক্লিয়াৰ হৈছে সকলে তো লসাগু লোৱাটো তোমালোকে ভালদৰে শিকি লবা কাৰণ পৰীক্ষাত প্ৰশ্ন কিন্তু ইয়াৰ পৰা আহিবই তো নেক্সট কোৱেশ্চন টো লাগব কি কৈছে চোৱা 60% ভগ্নাংশত প্ৰকাশ কৰিলে কি পাম এক্সপ্ৰেছিং 60% এজ এ ফ্ৰেকশন গিভস তো 60% ক যদি আমি ফ্ৰেকশনত লৈ যাও বা ভগ্নাংশত লৈ যাও তেতিয়া কি হ'ব এতিয়া পাৰ্সেন্টেজ টো ভগ্নাংশলে কেনেকৈ নিব লাগে মই তোমালোকক কৈছিলো আগতে আগৰ ক্লাস বিলাকত কাৰোবাৰ যদি মনত নাই ভালদৰে এটো চাই লোৱা এতিয়া ইয়াৰ পৰা আমি পাৰ্সেন্টেজ চিনটো অতৰাম মানে পাৰ্সেন্ট চিনটো অতৰাই পিনে কি কৰিব লাগিব চোৱা যেতিয়া পাৰ্সেন্টৰ চিনটো অতৰাই দিম ভগ্নাংশটো অতৰাই দিম শতাংশটো অতৰাই দিম তেতিয়া তাৰ তলত 100 এটা দি হৰণ কৰি দিবা তো এটো কি হৈ যাবগে 60/100 এটোৱে বাকি একেবাৰে আৰু একো কৰিব নালাগে অকল শতাংশ চিনটো অতৰাই পিনে তলত 100 এটা দি হৰণ কৰি দিবা এতিয়া চোৱা ইয়াৰ আনসাৰটো এনেকেটো নাই তো আনসাৰ চোৱা 60/100 তো কতো নাই সো ইহতক সৰু কৰি লোৱা কাটি লোৱা সো শূন্য শূন্য এটা কাটি দিলো থাকিলে 6/10 2 এৰে যদি 6 কাটা 3 বাৰ যাব 2 এৰে যদি 10 কাটা 5 বাৰ যাব এতিয়া আৰুটো না যায় 3/5 সো 3/5 তো আৰু না যায় তো এটো হ'ব আমাৰ আনসাৰ 3/5 সো কোনটো অপচন আছে অপচন সি আছে অপচন সি তো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া সকলোৱে ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিব পাৰি তো তোমালোকে এটা কৰি চাব পাৰা ইয়াৰ আনসাৰটো কমেন্টত জনাবচোন 40% ক যদি আমি ভগ্নাংশত লৈ যাও 40% ক ভগ্নাংশত লৈ গলে কিমান হ'ব ঠিক আছে 40% ক ভগ্নাংশত লৈ গলে কিমান হ'ব তোমালোকে কমেন্ট কৰিবা ঠিক আছে সকলোৱে ইয়াৰ আনসাৰটো কমেন্টত জনাবাচোন আমি যদি 40% ক ভগ্নাংশত লৈ যাও তেতিয়া কিমান হ'ব আনসাৰটো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো লাগব নেক্সট চোৱা কি দিছে এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12% হিমান তেন্তে সংখ্যাটো কি হ'ব if 5% of a number is equal to 12% of raised 500 then the number is so ইয়াতে কি কৈছে ভালকে চোৱা এটা সংখ্যাৰ 5% যিমান এটা সংখ্যা বুলি কৈছে যেতিয়া তোমালোকক এনেকৈ দিয়া থাকিব এটা সংখ্যা বা এটা নাম্বাৰৰ বা এটা
লৰাৰ বয়স এনেকে যেতিয়া দিয়া থাকিব তেতিয়া তাতে x ধৰি লবা ঠিক আছে তো এই সংখ্যাটো আমি কি ধৰি লৈছো x let the number be x হৈছে বুজি পাইছা সংখ্যাটো কি ধৰি লৈছো x ধৰি লৈছো এতিয়া কি কৈছে এতিয়া ভালকে বস্তুটো চাবা সেই সংখ্যাটোৰ 5% জিমান মানে x ৰ 5% x ৰ 5% জিমান বুলি কোৱাৰ লগে লগে সমান চিন আহি যায় 500 টকাৰ 12% ও হিমান তো 500 টকাৰ 500 ৰ 12% ও হিমান মানে হিমান বুলি কোৱাৰ লগে লগে সমান চিন আহি গল x ৰ 5% জিমান 500 টকাৰ 12% ও হিমান তো ইয়াৰ পৰা এতিয়া আমি পাৰ্চেন্টেজটো অতৰা শিকাইছিলো কেনেকৈ কৰিব লাগে এটো ঠাইত পূৰণ আহে পাৰ্চেন্টটো অতৰাৰ লগে লগে তলত 1 এটা দি হৰণ কৰি দিব লাগে হয়নে ইয়াৰ আগৰ কোৱেশ্চনটো হেতুৱে শিকাইছিলো তাৰ পিছত ইয়াতো 500 পূৰণ 12 অতৰাই পিনে পাৰ্চেন্ট অতৰাই পিনে 1 দি হৰণ কৰি দিয়া এতিয়া ইয়াত 1 ৰ দুটা শূন্য কাটি দিলো 5 ৰ দুটা শূন্য কাটি গল ইয়াত 5 এ যদি 1 কাটো 20 বাৰ যায় তো ইয়াত থাকিলেগে x into 1/20 আৰু ইয়াত থাকিলেগে 5 into 12 হয়নে এতিয়া যদি এটো x আমি যদি কৰো 5 বাৰ 60 হয় তো x এই 20 টো আমি যদি হিফালে লৈ যাও হৰণটো পূৰণ হৈ যাবগে মানে 20 পূৰণ 5 পূৰণ 12 হ'বগে কি হ'বগে 20 পূৰণ 5 পূৰণ 12 আৰু এটো যদি আমি সলভ কৰো গুটেটো যদি পূৰণ কৰি পিনে দিও কিমান হ'ব আনসাৰটো চোৱা কিমান হ'ব আনসাৰটো 5 বাৰ 60 x মান কিমান হ'ব 60 আৰু কিমান হ'ল 20 60 20 পূৰণ কৰিলে হ'বগে এটো 6 গুণ 12 1200 টকা কিমান হ'লগে আমাৰ 1200 x ৰ ভ্যালুটো বা সেই সংখ্যাটো হ'লগে 1200 অপচন বি টো হৈ যাব ইয়াত কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर সকলোৱে বুজি পাইছে সাগে এতিয়া কোৱেশ্চনটো তো ইয়াতে তোমালোকে অকল সেই সমীকৰণটো বনাব পাৰিলে হৈ গলগে সমীকৰণটো কেনেকৈ বনাইছিলো চোৱা আমি সংখ্যাটোক ধৰি লৈছিলো x কি ধৰি লৈছিলো x তো x ৰ 5% x ৰ 5% সমান 500 টকাৰ 12% 500 টকাৰ 12% তো ইয়াকে ভালকে যদি আমি সলভ কৰি দিও তেতিয়া আমাৰ आंसरটো ওলাই যায় মানে x ৰ ভ্যালুটো ওলাই যাব সকলো ক্লিয়াৰ হৈছে সো এইকিটা কোৱেশ্চন আমি আজি ভিডিওটো আলোচনা কৰিলো যদি কোৱেশ্চন কিটা ভাল লাগিলে যদি বুজি পালা তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা আৰু যদি হে তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ কিনে লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰি 49 টকা পে কৰি লৈ লব পাৰিবা WhatsApp নম্বৰটো হৈছে এটো 8133840965 এই নম্বৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰিবা আৰু কেৱল 49 টকাত আমি তোমালোকক এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ কিনি দি দিম সকলোকে আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো